নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সততে সুধি অহা কেইটামান প্ৰশ্ন এফিডেভিট ৰিলেটেড। নডেল অফিচাৰে কেতিয়া ভেৰিফাই কৰিব ইনষ্টিটিউট লেভেলত, সেয়া স্কলাৰশ্বিপ কেতিয়ালৈ পাব, লাষ্ট ডেট কেতিয়া, আৰু কিয় কিছুমান ষ্টুডেণ্টৰ ৰিজেক্ট হয়, ৰিজেক্ট নহ'বলৈ আপোনালোকে কি কি বস্তু মনিটৰ কৰি থাকিব লাগিব, এই যিটো NSP পৰ্টেলত সেই বিষয়ে ক'ম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আপোনালোকে চাই যাব। যদি ভিডিঅ'টো ভাল পায়, ইনফৰ্মেশ্যনটো যদি ভাল পায়, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে লগৰখিনিও গম পায় কথাটো, যাতে তেওঁলোকৰো ৰিজেক্ট নহয়। কাৰণ এই বছৰ এইখিনি বস্তু কোনো নোচোৱাৰ কাৰণে ৰিনিউৱেলো বহুতৰ পে'মেণ্ট হোৱা নাই, ৰিজেক্ট হৈ গৈছে, বহুতৰ ফ্ৰেছ ৰিজেক্ট হৈ গৈছে, পে'মেণ্ট সোমোৱা নাই, ভাল মেৰিট লিষ্টত অহা নাই, ভাল পাৰ্চেণ্টেজ থকাৰ পাছতো। গতিকে এইখিনি শ্বেয়াৰ কৰি দিব, আৰু যিখনকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ যাব। NSP ৰিলেটেড বা যিকোনো ধৰণৰ অনলাইন কাম কাজ ৰিলেটেড ভিডিঅ'খিনি পাবলৈ হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে ইয়াত আপোনালোকে যিটো অপশ্যন দেখিছে ষ্টুডেণ্ট বুলি, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি প্ৰথমতে লগ ইন কৰি কেইটামান বস্তু চেক কৰিব লাগিব। ইয়াত লগ ইন কৰি দিব। এইটো আপোনালোকে যিসকলে ৰিনিউৱেল ছাবমিট কৰিলে তেওঁলোকেও চাব, যিসকলে ফ্ৰেছ এপ্লাই কৰিছে এইবছৰ সেইসকলেও চাব, যিসকলে কৰা নাই তেওঁলোকেও চাব, যাতে ষ্টেপকেইটা ভুল হৈ নাযায়, যাতে আপোনালোকে স্কলাৰশ্বিপটো কোনো পধ্যে ৰিজেক্ট নহয়, মেৰিট লিষ্টত যাতে আপোনালোকৰ নামটো আহে, সেই বিষয়েহে মই লক্ষ্য ৰাখি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এনেকুৱা ভিডিঅ' সকলোৱে নকয় এইখিনি কাম, কিন্তু এই ষ্টুডেণ্টখিনিয়ে এইটো ঘৰতে বহি নিজৰ মোবাইলৰ পৰা আপোনালোকে ট্ৰেক কৰি থাকিব পাৰে, কিবা ৰিজেক্ট আহিছে নেকি, ডিফেক্টিভ হৈছে নেকি এপ্লিকেশ্যনখন। প্ৰথমতে আপোনালোকে লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰিবলৈ OTR নাম্বাৰটো, যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পাছৱৰ্ড আপোনালোকে ভৰাব লাগিব। ভৰাই আপোনালোকে যিটো ছিকিউৰিটি পিন নাম্বাৰ এইটো দিছে ন, ছিকিউৰিটি পিন যিটো, সেই ছিকিউৰিটিটো আপোনালোকে ইয়াত ভৰাব। যদি ছিকিউৰিটি পিনটো ইয়াত ওলোৱা নাই, আপোনালোকে ছাইডত যিটো এৰ' কি দেখিছে ন, তাত আপোনালোকে ৰিফ্ৰেছ কৰি নতুন কোড পাব, সেইটো আপোনালোকে ইয়াত ভৰাই দিব। যদি কেনেবাকৈ আপোনালোকৰ ইনভেলিড ক্ৰেডেঞ্চিয়েলছ বা এনেকুৱা ধৰণৰ কিবা কিবি আহিছে, তেতিয়াহ'লে বাৰে বাৰে যদি আহিছে, এবাৰ যদি আহিছে আপোনালোকে পাছৱৰ্ডটো ভুল হৈছে বুলি ধৰি ল'ব। যদি পাছৱৰ্ডটো কাৰেক্ট দিয়া পাছতো আহিছে, তেতিয়াহ'লে আপোনালোকে ফৰগট পাছৱৰ্ড বুলি যিটো অপশ্যন আছে তাতে ক্লিক কৰি আপোনালোকে পাছৱৰ্ডটো ফৰগট কৰি নতুন পাছৱৰ্ড এটা দি ল'ব। একেটাকে নিদিব, নতুন পাছৱৰ্ড এটা দি ল'ব। দি লোৱাৰ পাছত আপোনালোকৰ 100% লগ ইন হ'বই। মই প্ৰথমতে ইনভেলিড ক্ৰেডেঞ্চিয়েলটো যিটো আহিছে সেইটো আপোনালোকৰ ইনভেলিড অহাৰ পাছত যেতিয়া ফৰগট কৰিলোঁ, ফৰগট কৰি আপোনালোকৰ নতুন পাছৱৰ্ড দিয়াৰ পাছত লগ ইন কৰি আপোনালোকক দেখুৱাইছোঁ। এনেদৰে লগ ইন হৈ যাব। লগ ইন হোৱাৰ পাছতে এনেকৈ ডিটেইলছখিনি আহিব। ইয়াত আপোনালোকে প্ৰচিড বুলি অপশ্যনটো ক্লিক কৰিব লাগিব। এইখিনিতে আকৌ বহুতে সুধি থাকে পুৰণা এফিডেভিটটো দিম নেকি। পুৰণা এফিডেভিটটো আপোনালোকে কোনো পধ্যে নিদিব, আপোনালোকে নতুন ফ্ৰেছ এফিডেভিট বনাই দিব। এই বছৰৰ লাগিব। আপোনালোকে আগৰ এফিডেভিটটো কিন্তু কোনো পধ্যে আপলোড নকৰিব, যিসকল ৰিনিউৱেল সেইসকলক কৈছোঁ। এতিয়া আপোনালোকৰ যিটো ষ্টেটাছ আছে, এপ্লিকেশ্যন আণ্ডাৰ প্ৰচেছ এণ্ড ইনষ্টিটিউট লেভেলত ভেৰিফিকেশ্যন পেণ্ডিং হৈ আছে। ইনষ্টিটিউট লেভেলত ভেৰিফিকেশ্যন হোৱাৰ লগে লগে এইটো ষ্টেট লেভেল বা ডিষ্ট্ৰিক্ট লেভেল নডেল অফিচত পেণ্ডিং বুলি দেখুৱাব ষ্টেটাছটো। এইখিনি বস্তু আপোনালোকে মনিটৰ কৰি দিব। যিটো ভেৰিফিকেশ্যন ডিটেইলছ আছে তাত আপোনালোকে ক্লিক কৰিব। মাইলষ্টন পে'মেণ্ট 3টা অপশ্যন আছে, তাত আপোনালোকে ভেৰিফিকেশ্যন ডিটেইলছৰ আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে ভেৰিফাইড বাই স্কুল, ইনষ্টিটিউট, কলেজ, যিকোনো NSP অকল ইছানোদয় বুলি হয়, OBC, MOBC স্কলাৰশ্বিপে, ST SC PG স্কলাৰশ্বিপে হওক, ইছানোদয়, এইকেইটা একেই প্ৰচেছ। ইয়াত আপোনালোকৰ এইটো ইয়েছ আহিব লাগিব। তাৰপাছত নডেল অফিচাৰ, ভেৰিফাইড বাই নডেল অফিচাৰ, এইটো ইয়েছ আহিব লাগিব। যদি ইয়েছ অহা নাই, আপোনালোকে কলেজত যোগাযোগ কৰক। বেছি দিন নাই, নৱেম্বৰৰ 2nd উইকৰ ভিতৰত আপোনালোকৰ এইটো ভেৰিফাইড হ'ব লাগিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলত নডেল অফিচাৰে ভেৰিফাই কৰিব, ইয়েছ আহিব। ফাউণ্ড ডুপ্লিকেট বাই চিষ্টেম, এইটো নো আহিবই লাগিব। আপোনালোকে মনিটৰ কৰি থাকিব। যদি কেনেবাকৈ ইয়েছ আহিছে, তাৰমানে আপোনালোকে দুটা এপ্লিকেশ্যন এপ্লাই কৰিছে, দুটা স্কলাৰশ্বিপ আপোনালোকে NSPত এপ্লাই কৰিব নোৱাৰে। যদি কৰি দিছে, যদি ইয়েছ আহিছে, আপোনালোকে উইথড্ৰ এপ্লিকেশ্যনত গৈ এটা এপ্লিকেশ্যন আপোনালোকে উইথড্ৰ কৰি দিব, তেতিয়াহে এটা নো আহিব। যদি ইয়াত কেনেবাকৈ ইয়েছ আহিছে, আপোনালোকে কোনো এটা স্কলাৰশ্বিপ কিন্তু নাপায়। NSPত দুটা স্কলাৰশ্বিপৰ যিকোনো এটা অট'মেটিক ৰিজেক্ট হৈ নাযায়, আপোনালোকে দুইটাই ৰিজেক্ট হৈ থাকিব। সেয়ে আপোনালোকে NSPত যদি ইছানোদয়হে কৰিছে, কেৱল ইছানোদয় কৰিব। যদি OBC স্কলাৰশ্বিপ এপ্লাই কৰিছে, তেতিয়াহ'লে OBCহে কৰিব। তাৰপিছত যেতিয়া আপোনালোকৰ সকলোখিনি ভেৰিফিকেশ্যন হৈ যাব, নো আহিব, ইনষ্টিটিউট মিনিষ্ট্ৰী লেভেলত ভেৰিফাই হ'ব, তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব, চিলেক্টেড ফৰ স্কলাৰশ্বিপ, তাত আপোনালোকৰ ইয়েছ আহিব। ইয়েছ হোৱাৰ পাছত এমাউণ্ট প্ৰচিড ফ্ৰম NSP টু PFMS, এইটো আপোনালোকৰ ইয়েছ আহিব। তেতিয়া ইয়াত টোকেন নাম্বাৰ জেনেৰেট হ'ব। কেনেদৰে টোকেন নাম্বাৰ জেনেৰেট হ'ব, মই আগতে ভিডিঅ' বনাই থৈছোঁ, সেইটো চাই ল'ব পাৰে। এতিয়া দৰকাৰো নাই। মই যেতিয়া আপোনালোকৰ টোকেন নাম্বাৰ নতুনকৈ জেনেৰেট হ'ব, যেতিয়া মেৰিট লিষ্ট আহিব, লগালগ এটা ভিডিঅ'ৰ যোগেদি জনাই দিম আপোনালোকক। তাৰপাছত এটা বস্তু আপোনালোকে মন কৰিব লাগিব,
আধাৰ চিডিং এতিয়ালৈকে আপোনালোকে যেতিয়া এপ্লাই কৰিলে তেতিয়াহ'লে আপোনালোকক এতিয়ালৈকে বেংক একাউণ্ট নাম্বাৰ বিচৰা নাই, আপোনালোকৰ আধাৰ নাম্বাৰহে বিচাৰিছে। সেইটো কথা আপোনালোকে লক্ষ্য কৰিব। সেয়েহে আপোনালোকে আধাৰ চিডিংটো কৰিব লাগিব। আধাৰ যিটো একাউণ্টৰ লগত চিডিং হৈ থাকিব সেই একাউণ্টলৈহে পইচা সোমাব। যদি আপোনালোকৰ আধাৰ নট চিডিং হৈ থাকে কিন্তু পইচা নাপাব। এইবছৰ বহুত ষ্টুডেণ্টৰ পইচা ৰিজেক্ট হৈ গৈছে, পে'মেণ্ট ফেইল হৈ গৈছে, ৰিজেক্ট হৈ গৈছে আধাৰ চিডিং নকৰাৰ বাবে। ইনষ্টিটিউট লেভেলত ভেৰিফাই কৰাৰ পাছতো আপোনালোকৰ কিবা ডিফেক্টিভ আহিছিলে, ডিফেক্টিভটো মন নকৰাৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হৈ গৈছে। বহুত ডিফেক্টিভ হোৱাৰ লগে লগে এটা মেছেজ আহে, হয়তো মেছেজটো নপঢ়িব পাৰে, কিন্তু বাৰে বাৰে এইটো বস্তুটো মাজে মাজে চেক কৰি থাকিব। আপোনালোকে অক্টোবৰৰ লাষ্ট উইকৰ পৰা আপোনালোকে চেক কৰি থাকিব যাতে কোনো ধৰণৰ ডিফেক্টিভ নাহে। ডিফেক্টিভ যদি আহি যায় সেই ডিফেক্টিভটো কিয় কাৰণে আহিছে ইয়াত লিখি দিব। আপোনালোকে সেইমতে সেই ডিফেক্টিভটোৰ চলুশ্যনটো কলেজত গৈ বা কেফেত গৈ আপোনালোকে সেইটো আপলোড কৰিব। কেতিয়াবা PRC অনুজ্জ্বল হৈ থাকে আপলোড কৰোঁতে, সেইখন আপোনালোকে ভালকৈ দিব লাগিব ডকুমেণ্ট। কেতিয়াবা এফিডেভিটটো মিছমেচ হৈ থাকে, সেইটো আপোনালোকে পুনৰ আপলোড কৰিব লাগিব। তেনেকুৱা ধৰণৰ ৰিভাৰ্ট হ'ব পাৰে। ৰিভাৰ্ট হোৱাৰ লগে লগে আপোনালোকে কিন্তু সেইটো আপলোড কৰিব লাগিব বা সেইটো কাৰেকশ্যন কৰিব লাগিব। যদি নকৰে আপোনালোকে মেৰিট লিষ্টত ভাল পাৰ্চেণ্টেজ থাকিব, আপোনালোকে কিন্তু মেৰিট লিষ্টত ছিট নাপায়। এনেকুৱা বহুতৰ হৈছে, মই আপোনালোকক কৈ দিছোঁ। ৰিনুৱেল কৰি যোৱা বছৰ নাপালে পে'মেণ্ট, বহুতে ফ্ৰেছ এপ্লাই কৰি ভাল পাৰ্চেণ্টেজ পায়ো 80+ পাৰ্চেণ্টেজ পোৱাৰ পাছতো তেওঁলোকে নাপালে স্কলাৰশ্বিপ, কিয়নো তেওঁলোকে ডিফেক্টিভ অহাৰ সময়ত কোনো ধৰণৰ ব্যৱস্থা নল'লে, কাৰেকশ্যনৰ কোনো ধৰণৰ একো নকৰিলে, কাৰণ তেওঁলোকে চেক কৰি নাথাকে। বহুতে এই কথাটো গম নাপায়, কাৰণ ইউটিউবৰ যিমানখিনি ভিডিঅ' আছে NSP ৰিলেটেড সেইখিনি ভিডিঅ'ত ইমান ডিটেইলছকৈ কোৱা নহয়। গতিকে মই আপোনালোকক কৈ দিছোঁ, যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো সকলোৱে গম পায়। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আপোনালোকক কৈছোঁ আধাৰ চিডিংটো ইম্পৰ্টেণ্ট। বেংক একাউণ্ট যিহেতু লোৱা নাই, আধাৰ চিডিং যিটো একাউণ্টত আছে সেই একাউণ্টলৈহে আপোনালোকৰ পইচাটো যাব। সেয়েহে আধাৰ নট চিডিং যদি আপোনালোকে দেখা আছে, আপোনালোকে ইমিডিয়েট বেংকলৈ যাওক। বেংকত গৈ এখন আধাৰ চিডিঙৰ ফৰ্ম আছে, ফৰ্ম পূৰাওক। ফৰ্ম পূৰাই আপোনালোকে আধাৰটো চিডিং কৰাই লওক। নহ'লে ঘৰতে বহি মোবাইলতে আপোনালোকে অনলাইন আধাৰ চিডিং কৰাব পাৰে। কেনেকৈ কৰাব মই এটা ভিডিঅ'ৰ যোগেদি দি দিম। যদি ভিডিঅ'টো লাগে আপোনালোকে কমেণ্ট কৰিব যে আধাৰ চিডিং অনলাইন কৰাৰ আমাক ভিডিঅ' লাগে, নহ'লে লাইক কৰি দিব ভিডিঅ'টো। মই আধাৰ চিডিং কেনেকৈ ঘৰতে বহি মোবাইলৰ যোগেদি আপোনালোকে 2 মিনিটতে আপোনালোকে কৰিব পাৰে সেই বিষয়ে জনাম। বেংকলৈ নগ'লেও হ'ব তেতিয়া আপোনালোক অতি সহজ, কোনো ডকুমেণ্টেশ্যন আপলোড কৰিবলৈ প্ৰয়োজন নাই। মাত্ৰ আধাৰ কাৰ্ড হ'লে আপোনালোকে একাউণ্টটো চিডিং কৰিব পাৰিব। সেইটো মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। এতিয়া আহোঁ স্কলাৰশ্বিপটো লাষ্ট ডেট। স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে আপোনাৰ 31 অক্টোবৰ। 31 অক্টোবৰত লাষ্ট ডেট দিছে। 31 অক্টোবৰৰ পাছত আপোনালোকে অনলাইন কৰিব নোৱাৰিব। সেয়েহে আপোনালোকে যিসকলে কৰা নাই অতি সোনকালে গৈ কৰাই লওক। আৰু এইবাৰ যিখন আপোনালোকৰ ভেৰিফিকেশ্যন কাম জইনিং চাৰ্টিফিকেট সেইখন আপোনালোকৰ প্ৰিণ্টেড অহা নাই, আপোনালোকে তাত ব্লেংক আহিছে, আপোনালোকে পূৰাই ল'ব লাগিব। পূৰাই আপলোড কৰিলেও হৈ যাব, কোনো ধৰণৰ প্ৰব্লেম নাই আপোনালোকৰ তাত। আৰু হয়তো নাহে, কাৰণ ইমান দিনে যেতিয়া নাহিলে ভেৰিফিকেশ্যন কাম জইনিং চাৰ্টিফিকেটখন প্ৰিণ্টেড হৈ সকলো লিখা যেনেকৈ আগৰ ধৰণে আছিলে, গতিকে নাহে বুলি আপোনালোকে ধৰি লওক। আপোনালোকে নিজেই ফিল আপ কৰক। ফিল আপ কৰি আপোনালোকে কলেজৰ নডেল অফিচাৰ প্ৰিন্সিপালৰ চহী লৈ লওক। এইখিনি কথা যদি আপোনালোকে ভাল পালে, পুনৰ কৈছোঁ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।